যি সময়ত অসম মন্ত্ৰীসভাই শপত লৈছে সেই সময়ত আটাইতকৈ ডাঙৰ খবৰটো হ'ল যে অসমৰ সকলো হোটেল ব্যৱসায় সাংঘাতিক ধৰণে মন্দা, পৰিবহণ ব্যৱসায় সাংঘাতিক ধৰণে মন্দা। তেনেকুৱা সময়ত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথমখন কেবিনেটত সিদ্ধান্ত ল'ব লাগিছিলে কেনেকৈ এই অৰ্থনৈতিক সংকটৰ সময়ত, ভাৰতবৰ্ষৰ এই অৰ্থনৈতিক সংকটৰ সময়ত অসমৰ নিচিনা দুখীয়া ৰাজ্যখনে কেনেকৈ নিজৰ অৰ্থনৈতিক অৱস্থা সুৰক্ষিত কৰি ৰাখিব পাৰে। বিবাহ পূৰ্ব যি লিভ ইন ৰিলেশ্যন, মানুহে বিয়াৰ পূৰ্বে আজিকালি ডেকা ল'ৰা ছোৱালীবিলাকে একেলগতে থাকে, বিশেষভাৱে মেট্ৰ' চিটিবিলাকত আমি দেখোঁ যে দিল্লী চিল্লী এইবিলাকত থাকে, তো সেইবিলাকো বন্ধ কৰি দিব। তো এতিয়া কথাটো হ'ল যে আমি লাহে লাহে আধুনিক যুগলৈ গৈ থাকিম নে আমি লাহে লাহে পৌৰাণিক যুগলৈ ঘূৰি গৈ থাকিম? আমাক ৰক্ষণশীল সমাজ এখন লাগে নে আমাক আধুনিক যুগৰ এখন গণতান্ত্ৰিক সমাজ লাগে? সুপ্ৰিম কোৰ্টে কৈছে যে ভাৰতবৰ্ষত লিভ ইন ৰিলেশ্যন থাকিব পাৰিব। এইটো ভাৰতবৰ্ষৰ সংবিধানে দিয়া এটা মৌলিক অধিকাৰ। এতিয়া আমাৰ চৰকাৰে কৈছে যে নহয়, যে অসমত আপোনাৰ লিভ ইন ৰিলেশ্যন, বিবাহপূৰ্ব লিভ ইন ৰিলেশ্যন থাকিব নোৱাৰিব। এনেকুৱা পশ্চাদগামী চিন্তা। গতিকে প্ৰথমখন কেবিনেটত এনেকুৱা ধৰণৰ চিন্তা কৰিবৰ কাৰণে আমি আচলতে চৰকাৰখন পাতি দিছোঁ নেকি? এবাৰ মানুহে ভোট দিছে নেকি? য'ত আপোনালোকে নিশ্চয় দেখিছে যে আজি তামিলনাডুত চৰকাৰ হৈছে। তামিলনাডু চৰকাৰ কি সিদ্ধান্ত লৈছে বাৰু? তামিলনাডু চৰকাৰে সিদ্ধান্ত লৈছে 1 নম্বৰ, নীট পৰীক্ষাৰ জৰিয়তে তাত মেডিকেলৰ ছিট তামিলনাডুত দিয়া নহ'ব। সৰ্বভাৰতীয় নীট তেওঁলোকক নালাগে। ৰাজ্য চৰকাৰৰ হাতত শিক্ষাৰ সম্পূৰ্ণ অধিকাৰ লাগে। আমাৰ বিচাৰিছে হিন্দু মুছলমানৰ আইন, তামিলনাডুত কি বিচাৰিছে? থেলাপতি বিজয়ে কি বিচাৰিছে? তাত বিচাৰিছে যে ৰাজ্য চৰকাৰৰ হাতত শিক্ষাৰ অধিকাৰ। নীটৰ জৰিয়তে তামিলনাডুৰ মেডিকেল ছিটকেইটা ল'লে নহ'ব। এইটো হ'ল তেওঁলোকৰ সিদ্ধান্ত। এটাকে যদি আপোনালোকে চায়, থেলাপতি বিজয়ৰ আপোনাৰ যদি হেৰিটো চায়, কি কয়, আজি দিনটোত যদি আপুনি তেওঁলোকৰ চৰকাৰৰ যিকেইটা ডিচিশ্যন, 8টা ডিচিশ্যন লৈছে। কেইটামান ডিচিশ্যন লৈছে তেওঁলোকে কেবিনেট হোৱাৰ আগতেই প্ৰথম যিদিনা শপত ল'লে তেতিয়াই সেইদিনাই 4টা ডিচিশ্যন ল'লে। 1 নম্বৰ ডিচিশ্যনটো ল'লে যে 200 ইউনিটলৈকে সকলোৰে বিদ্যুৎ মাচুল ফ্ৰী। বিদ্যুৎ মাচুল ফ্ৰী এইটো এটা গুৰুত্বপূৰ্ণ বস্তু। এই কথাবিলাক ইম্পৰ্টেণ্ট কথাবিলাকত মনোযোগ নাই। ইম্পৰ্টেণ্ট কথাবিলাকৰ কোনো ধৰণৰ মনোযোগ নাই আমাৰ চৰকাৰবিলাকৰ। আমাৰ চৰকাৰবিলাকৰ সিদ্ধান্তবিলাক সকলো পশ্চাদগামী। হিন্দু মুছলমান লোকে তামিলত্ব ল'বৰ কাৰণে চেষ্টা কৰিছে। আমাৰ মুখ্যমন্ত্ৰীয়ে কি কৰিছে? ভাৰতীয়ত্ব অৰ্থাৎ হিন্দুত্ব অৰ্থাৎ গেৰুৱা বাহিনীৰ যি তত্ত্ব, সেই তত্ত্ব প্ৰথমখন কেবিনেটতে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে, অসমীয়াত্বক বিসৰ্জন দি। এইটো দুৰ্ভাগ্যজনক। গতিকে মই অসম চৰকাৰৰ প্ৰথম যি কেবিনেট বৈঠক, এই কেবিনেট বৈঠকৰ যি সিদ্ধান্ত ওলাই আহিছে এই সিদ্ধান্তৰ প্ৰতি একমত নহয়।